চাওক এই মুহূৰ্তত আমি ভাৰত বাংলাদেশ সীমান্তৰ লাফাচাইল এলেকাত আছো য'ত কাইটিয়া তাৰৰ বেৰৰ ভিতৰত আমি এই মুহূৰ্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম এয়া হৈছে 28 নম্বৰ গেট আৰু এই 28 নম্বৰ গেটেৰে আমি যেতিয়া ভিতৰত প্ৰৱেশ কৰিম তেতিয়া আমি এখন বিশেষ ইয়াতে এখন ঘৰ দেখা পাম যি ঘৰৰ ভিতৰত আছে এটা বিশেষ যন্ত্ৰ আৰু এই যন্ত্ৰটোৰ কি সুবিধা সেই সকলোখিনি কথা আমি জনাম NKTV প্লাছৰ সমূহ দৰ্শকসকলক প্ৰথমতে আমি এখন সাইনবোৰ্ড দেখুৱাবলৈ যত্ন কৰিম এখন সাইনবোৰ্ড আছে ইয়াতে এইখন সাইনবোৰ্ড হৈছে স্যানিটাৰী নেপকিন ভেন্ডিং মেচিন অৰ্থাৎ স্যানিটাৰী নেপকিন ভেন্ডিং মেচিন আছে এই ঘৰখনৰ ভিতৰত নিৰ্মলে যদি অকনমান কেমেৰাৰ ফ্ৰেমটো ঘূৰাই ইয়াতে ভিতৰত এখন মেচিন আছে সন্নিবিষ্ট কৰা হৈছে আৰু এই মেচিনত আসলতে এটকীয়া কয়েন এটা যদি দিয়া হয় তেতিয়া হলে এই মেচিনৰ পৰা ওলাই আহে এখন স্যানিটাৰী নেপকিন অৰ্থাৎ কাইটিয়া তাৰৰ ভিতৰ বেৰৰ ভিতৰত যিসকলে বসবাস কৰে এই মহিলাসকলৰ মাহিকিয়াৰ সেই সময়ছোৱাত যাতে স্যানিটাৰী নেপকিনৰ সমস্যা নহয় তাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে ইয়াতে এখন ইনষ্টল কৰিছে এখন বিশেষ যন্ত্ৰ যি যন্ত্ৰটোৰ নাম হৈছে স্যানিটাৰী নেপকিন ভেন্ডিং মেচিন আৰু এই যি যন্ত্ৰ এই যন্ত্ৰৰ পৰা যি নেপকিন আসলতে সংগ্ৰহ কৰে মহিলাসকলে সেই নেপকিন সম্পূৰ্ণ বিনামূল্যে আৰু সম্পূৰ্ণ বিনামূল্যে ইয়াৰে পৰা এওঁলোকে সংগ্ৰহ কৰে আৰু বিশেষকৈ যেহেতু এই যি মেচিন বা যন্ত্ৰ এই যন্ত্ৰত আসলতে এটকীয়া কয়েন এটা দিব লাগে ইয়াৰ পিছত কিদৰে ওলাই আহে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম আৰু ইয়াতে উল্লেখযোগ্য কথাটো হৈছে যে সীমান্ত সুৰক্ষা বাহিনীয়ে সেই এটকাৰ কয়েনো এওঁলোকে ইয়াতে প্ৰভাইড কৰিছে আমি দেখুৱাইছো এই মেচিনত এটকাৰ কয়েন এটা যেতিয়া এগৰাকী মহিলাই ভৰাই দিব তেতিয়া এইফালে এটা নেপকিন স্যানিটাৰী নেপকিন ওলাই আহিব অৰ্থাৎ এই নেপকিন সম্পূৰ্ণ বিনামূলীয়াকৈ সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তৱৰ্তী অৰ্থাৎ কাইটিয়া তাৰৰ ভিতৰত থকা মহিলাসকলৰ বাবে ব্যৱস্থা কৰিছে আমি আৰু এটা দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম যে প্ৰথমতে যি কয়েন আমি ইয়াতে সন্নিবিষ্ট কৰিছিলোঁ এতিয়া আৰু ডাঙৰ এটা কয়েন সন্নিবিষ্ট কৰাৰ লগে লগে এই কয়েনটো আসলতে ৰিটাৰ্ণ আহিছে অৰ্থাৎ মহিলাসকলকো এই বিষয়ে যথেষ্ট এওঁলোকক জ্ঞাত কৰা হৈছে যে কিদৰে এই মেচিনৰ পৰা স্যানিটাৰী নেপকিন উলিয়াব লাগে ইয়াতে স্থানীয় লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম ये जो यहाँ पे मशीन लगाया गया है इससे क्या क्या फ़ायदा हो रहा है यहाँ के अंदर के लोगों को यहाँ का इतना पॉपुलेशन ज़्यादा है हमेशा मतलब बीमारी बन जाता है लेकिन ये BSF का ये सुविधा से BSF का ये सुविधा से लेडीज़ आप लोग बहुत मैंने ये मिल रहा है अभी सुस्त रह रहा है स्वस्थ रह रहा है लेकिन ये BSF का जो कॉइन देता है वो भी BSF दे रहा है फिर उनका जो मिल रहा है नेपकिन मिल रहा है वो तो फ्री मिल रहा है लेकिन जो नेपकिन मिलने के लिए पैसा 1 रुपये कॉइन देना पड़ता है वो भी BSF वाला कलेक्शन को मतलब अपना पैकेट से इधर रखता है वो सिविल आके लेडीज आके इधर देता है टोटल फ्री तो इस मशीन का इंस्टॉलेशन के बाद महिलाओं में कितना उत्साह देखा गया कि यहाँ से कलेक्ट कर रहे पैड पहले तो उन लोग का समझ में नहीं आया धीरे धीरे BSF ने सिखाया अभी पूरा उत्साह हो गया अभी उनका मतलब बीमारी भी बहुत कम हो गया पहले निश्चय এই মুহূৰ্তত আমি দেখুৱাইছো এই যিখন কোঠা আছে এই কোঠাটোৰ ভিতৰত BSFৰ সীমান্ত সুৰক্ষা বাহিনীৰ মহিলা দুইগৰাকী থাকে আৰু এওঁলোকে শিকাই দিয়ে যে এই যি যন্ত্ৰ আছে বা মেচিন আছে এই মেচিনটো কিদৰে ব্যৱহাৰ কৰিব লাগে এই মেচিনটোৰ পৰা কিদৰে পেট যেতিয়া ওলাব তেতিয়া সংগ্ৰহ কৰিব লাগে সেই সকলোখিনি আসলতে সীমান্ত সুৰক্ষা বাহিনীৰ পৰা শিকাই দিয়া হয় আৰু সম্পূৰ্ণ এই যি সেৱা এয়া আসলতে বিনামূলীয়া কেমেৰাত নিৰ্মলৰ সহযোগত কৰিমগঞ্জৰ পৰা মই মিষ্টু দত্ত NKTV+